বছৰত আমি যুৱকসকলৰ বাবেও এটা নতুন আঁচনি হাতত। নমস্কাৰ, যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে আজি এটা ভাল খবৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ডাঙৰ ঘোষণা কৰিছে। আজি যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ কৰ্মসংস্থাপনৰ কাৰণে তেওঁলোকৰ কাৰণে এটা আঁচনি প্ৰদান কৰিব আৰু এই আঁচনিৰ জৰিয়তে যাতে তেওঁলোকে নিজে ব্যৱসায় কৰি নিজে প্ৰতিষ্ঠিত হ'ব পাৰে তাৰ কাৰণে এটা ডাঙৰ আঁচনি ঘোষণা কৰিছে। এই আঁচনি কি, এই আঁচনি কেনেকৈ লাভ কৰিব আৰু কোনে কিমানকৈ টকা লাভ কৰিব, এই সকলোবোৰ কথা এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া প্ৰথমতে চাওক, যিসকল নিবনুৱা যুৱক আছে তেওঁলোকক বেংকৰ পৰা টকা প্ৰদান কৰিব। এই বেংকৰ পৰা টকা প্ৰদান কৰাৰ সময়ত তেওঁলোকৰ কোনো গেৰেণ্টি বা তেওঁলোকৰ কোনো মৰ্টগেজ ৰাখিব নালাগে। তেওঁলোকে এই ধন তেওঁলোকে প্ৰদান কৰিব। তেওঁলোকে এই ধন চিধা লাভ কৰিব তেওঁলোকৰ বেংক একাউণ্টত। দ্বিতীয়তে চাওক, তেওঁলোক কিমান টকা দিব। যিসকল নিবনুৱা যুৱক আছে তেওঁলোকে যাতে কৰ্মসংস্থাপনত কৰিব পাৰে তাৰ কাৰণে 2 লাখকৈ টকা প্ৰদান কৰিব। এই টকা কিমান যুৱক যুৱতীক দিব? এইটো হৈছে 2 লাখ যুৱকক 2 লাখকৈ টকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা, যে তেওঁলোকৰ কোনো মৰ্টগেজ, তেওঁলোকৰ কোনো গেৰেণ্টি নোহোৱাকৈ তেওঁলোকৰ যি বেংক একাউণ্ট আছে সেই বেংক একাউণ্টত ডাইৰেক্ট এই টকা প্ৰদান কৰিব। আমি যুৱকসকলৰ বাবেও এটা নতুন আঁচনি হাতত ল'ব খুজিছো। এই আঁচনিৰ অধীনত বেংকৰ পৰা কোনো মৰ্টগেজ নোলোৱাকৈ অসমৰ আমি 2 লাখ যুৱকক 2 লাখ টকাকৈ আমি অনুদান আগবঢ়াবৰ বাবে সিদ্ধান্ত হাতত লৈছো, যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি তাৰ আগবাঢ়ি যাব পাৰে। মই বিশ্বাস কৰোঁ কাৰ্বি আংলঙৰ 4টা বিধানসভা সমষ্টিৰ যথেষ্ট ডেকা ল'ৰা এই আঁচনিবোৰৰ পৰা উপকৃত হ'ব। মহিলাই হওক, ডেকা ল'ৰাই হওক, সকলোৰে যাতে জীৱনত পৰিৱৰ্তন আমি আনিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। এই বছৰত আমি যুৱকসকলৰ বাবেও এটা নতুন আঁচনি হাতত ল'ব খুজিছোঁ। এই আঁচনিৰ অধীনত বেংকৰ পৰা কোনো মৰ্টগেজ নোলোৱাকৈ অসমৰ আমি 2 লাখ যুৱকক 2 লাখ টকাকৈ আমি অনুদান আগবঢ়াবৰ বাবে সিদ্ধান্ত হাতত লৈছো, যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি তাৰ আগবাঢ়ি যাব পাৰে।